আসসালামু আলাইকুম নমস্কার। আমার ফেব্রুয়ারি 4 তারিখ রবিবার আমি 3 নং বরগলি নদীর পার পুরানা মদিনা জামে মসজিদ প্রাঙ্গণত এক আজিমুর শান দিনী জলসা আয়োজন কৰিছোঁ। এই আজিমুর শান দিনী জলসাত আমার মুখ্য বক্তা ধর্মগুরু হিসাবে উপস্থিত থাকিব ধুবুৰী জিলাৰ কাইমমাটি হাই স্কুলৰ শিক্ষক মৌলানা আফছৰ আলী সাহাব। তেখেত অসম নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত এজন আলোড়নকাৰী বক্তা ধৰ্মগুৰু তেখেত উপস্থিত থাকিব। লগতে আমাৰ মুখ্য কাৰী হিচাপে উপস্থিত থাকিব অসম বিখ্যাত আমাৰ হুজাই জালালিয়াৰ উস্তাদে তাজবিদ আল কিৰাত কাৰী ৰিয়াজউদ্দিন সাহাব তেখেতো উপস্থিত থাকিব। গতিকে আমি গোটেই অসমবাসী ৰাইজলৈ তথা আমাৰ বিশেষকৈ আমাৰ কলিয়ৰবাসী ৰাইজলৈ আমি বিনম্ৰমতে অনুৰোধ জনাম, আবেদন জনাম, নিবেদন জনাম সবেই যাতে আমাৰ এই জলসাত আহি উপস্থিত হয় আৰু আমাৰ জলসাখন সাফল্যমণ্ডিত কৰে। আৰু আমাৰ এই জলসাখনৰ বিশেষ এটা উদ্দেশ্য আছে, যোনটো নাকি আমি বিশেষকৈ আমাৰ অসম চৰকাৰে যিবিলাক বস্তু মানে নিৰ্মূল কৰিব বিচাৰিছে, আমি চৰকাৰৰ পক্ষত থাকি আমি সমাজৰ মছজিদ পৰিচালনা কমিটিৰ ফালৰ পৰা আমাৰ সমাজখনো আমি সেইটো গতিলৈ আগবঢ়াই লৈ যাবলৈ বিচাৰিছোঁ। যেনেকৈ মদ বাং জুৱা বাল্য বিবাহ এইবিলাক বন্ধ হ'ব লাগে, এইবিলাক বন্ধ হ'ব লাগে। এইবিলাকৰ ক্ষেত্ৰত যাতে আমাৰ ধৰ্মগুৰু আহি এইকেইটাৰ ওপৰতে আমাক কোৰাণ এবং হাদিছৰ দ্বাৰা আমাক বুজনি আগবঢ়াব, সেইখিনিয়ে আমি আমাৰ হৃদয়ত লৈ আমি সমাজখন সুন্দৰভাৱে পৰিচালিত কৰি অনাগত দিনলৈ আগবঢ়াই লৈ যাম। আপোনালোকৰ সবলৈ নিমন্ত্ৰণ থাকিল। আপোনালোকে সবেই আমাৰ এই জলসাখনত ফেব্ৰুৱাৰীৰ 4 তাৰিখ দেওবাৰে উপস্থিত থাকিব। ইয়াত আমাৰ প্ৰশাসনৰ ফালৰ পৰা আমাৰ পাৰ্মিশ্যন লোৱা হৈছে, য'ত নেকি আমাৰ ৰাতিপুৱা 10টা বজাৰ পৰা ৰাতি 12টা বজালৈ আমাক পাৰ্মিশ্যন দিছে। গতিকে সকলোৱে আমাৰ এই সভাত উপস্থিত থাকিব বুলি আমি বিনম্ৰভাৱে মছজিদ কমিটিৰ ফালৰ পৰা সবকে আমি নিমন্ত্ৰণ জনাইছোঁ। আসসালামু আলাইকুম নমস্কাৰ। আমি বিশেষকৈ 3 নং বৰগলিৰ নদীৰ পাৰ মদিনা জামা মছজিদৰ সৌজন্যত আমি যি ধৰ্মীয় সভাৰ অনুষ্ঠিত কৰিছোঁ, আমি গাঁৱৰ ৰাইজ তথা আমি নদীৰ পাৰ অঞ্চলবাসী খুবেই গৌৰৱান্বিত। বিশেষকৈ আমাৰ এই ধৰ্মীয় সভাত উপস্থিত থাকিব উদূৰ ধুবুৰী জিলাৰ বাংলাৰ সম্ৰাট মৌলানা মোহাম্মদ আফছৰ আলী সাহাব। তেখেত মুখ্য বক্তা হিচাপে উপস্থিত থাকিব। তেখেতে আমাৰ সমাজৰ বিভিন্ন ধৰণৰ যেনেকৈ কুসংস্কৃতি, মাদক দ্ৰব্য, ভাং, সমাজৰ শৰীয়তৰ বিভিন্ন ধৰণৰ মানে কুকৰ্মবিলাক কেনেকৈ নিৰ্মূল কৰিব পাৰি সেই সম্পৰ্কে তেখেতৰ বহুত মানে বাংলাৰ বহুত ডাঙৰ বক্তা হিচাপে পৰিচিত। তেওঁ আমাক আহি পেলাই বিভিন্ন ধৰণৰ সমাজৰ মানুহখিনিৰ লগত কেনেকৈ ভাতৃত্ববোধ হিন্দু মুছলিম জৈন খ্ৰীষ্টান কেনেকৈ আমি মানে কোৰাণৰ সম্পৰ্কে কোৰাণৰ বাণীৰ বিষয় দি আমাক বুজনি দিব। আৰু আমাৰ বিশেষকৈ তাৰমানে সেই আৰু লগত এজন কাৰী থাকিব। তেখেত আপোনাৰ হুজাই জিলাৰ জালালিয়া মাদ্ৰাছাৰ টাইটেল ৰিয়াজউদ্দিন সাহাব তেখেতো উপস্থিত থাকিব, আসাম বিখ্যাতকাৰী। তেখেতো সুদূৰ কণ্ঠৰে আমি আশা ৰাখিছোঁ আমাৰ নদীৰ পাৰ বৰগুলিবাসী অঞ্চলৰ বিশেষ উপকৃত হ'ব। তাৰ উপৰিও আমি তাৰমানে সকলো আমাৰ বৰগুলিবাসী তথা আমাৰ বিভিন্ন ধৰ্মাৱলম্বী লোকসকলক আমি আমাৰ এই ধৰ্মীয় সভাত আমন্ত্ৰণ জনালোঁ যে সেইদিনাখন 4 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা 10 বজালৈকে সকলোৱে যাতে আমাৰ সভাত উপস্থিত থাকি আমাৰ সভাৰ সাফল্যমণ্ডিত কৰিব বুলি আশা ৰাখিলোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।